আলফা ভংগ হ'ল আৰু হয়তো আলফা ভংগ হোৱাৰ পিছত আলফা কৰা সেই নেতাসকলৰ বুকুৰ ভিতৰত থকা স্বদেশ প্ৰেমৰ সপোনবোৰৰ কাহিনী মানে ভংগ হ'ল মানে এনেকুৱা নেকি আলফা চুক্তিৰ নামত কেইটামান টকা পালে আৰু নিজৰ মাজতে ভগাই ল'লে তাতেই দায়িত্ব শেষ নেকি এই কথাটো আজি কিয় মনলৈ আহিছে আজি 11 আগষ্ট আজিৰ পৰা 26 বছৰ পূৰ্বে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ ভাতৃ ডিম্বেশ্বৰ ৰাজখোৱা আৰু প্ৰচাৰ সচিব মিথিংগা দৈমাৰীৰ পৰিয়ালৰ 4 গৰাকী সদস্যক গুপ্ত ঘাতকে নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল আজিৰ দিনটোত এই কাৰণে এই প্ৰশ্নটো উত্থাপন হৈছে আজিলৈকে আলফা চুক্তি ভংগ হোৱাৰ পিছত আলফা শহীদসকলৰ বাবে কি কৰিলে অনুপ চেতিয়া অৰবিন্দ ৰাজখোৱাহঁতে বহুত শহীদৰ ঘৰলৈ তেওঁলোকে যোৱাৰ সময় পোৱা নাই খবৰ এটা কৰাৰ সময় পোৱা নাই শহীদ পৰিয়ালক যি অৰ্থনৈতিক বৰঙণি দিয়া কথা আছিল সেয়াও দিয়া হোৱা নাই কিয় দিয়া হোৱা নাই আলফা ভংগ হোৱা বা আলফা চুক্তি হোৱা প্ৰায় 7 মাহ উকলি গ'ল 7 মাহ পিছতো কিয় শহীদ পৰিয়ালক ক্ষতিপূৰণ দিব পৰা নাই নে দিবলৈ তেওঁলোকৰ মন নাই ইতিমধ্যে প্ৰত্যেকেই জানে ডাঙৰকে মিটিং পাতিলে কলাক্ষেত্ৰত আৰু নিজৰ মাজত টকাখিনি ভগাই ল'লে নিজৰ মাজত বুলি এই কাৰণে কৈছো খং আছে আপোনালোকৰ প্ৰতি কাৰণ শহীদ পৰিয়ালক সম্পূৰ্ণ নচ্ছাত কৰি আপোনালোকে এই ধৰণে কাম কৰিব নোৱাৰে আলফা কৰাৰ নামত কিছুমান ঘৰ ধ্বংস হৈ গৈছে কিছুমানৰ ঘৰত অৱস্থা অতি বেয়া দুখ লাগে চাবলৈ গ'লে কিন্তু কোনেও তেওঁলোকৰ খবৰ লোৱাৰ আহৰি নাই শীৰ্ষ নেতাসকলে পইচাটো কেৱল ভগাই ল'লে এয়াই নেকি স্বদেশ প্ৰেম এয়াই নেকি আপোনালোকৰ দায়বদ্ধতা এই কাৰণে হৈছিল নেকি ইমান সুদীৰ্ঘ দিনীয়া আন্দোলন এই কাৰণে সহস্ৰ আন্দোলনৰ নামত সহস্ৰ বিপ্লৱৰ নামত হাজাৰ হাজাৰ যুৱকে প্ৰাণ দিছিল নেকি এই ইয়াৰ বাবে এই ফলাফলৰ বাবে বাকি আলফাৰ চুক্তিৰ কথা কৈ লাভ নাই আমি বাৰে বাৰে কৈছো এই আলফাৰ চুক্তি নহয় পুনৰ আত্মসমৰ্পণ এতিয়া আমাৰ স্পষ্ট কথা হ'ল এই যে অসম স্বাধীন কৰাৰ নামত ওলাই গৈ আলফাৰ পৰা গুছি আহি আত্মসমৰ্পণ কৰি সেই সময়ত আলোচনা কৰা এই নেতাসকলৰ বৰ্তমান জাতিটোৰ প্ৰতি দায়িত্ব আছে নে নাই জাতিৰ সংকটৰ সময়ত তেওঁলোকৰ কিয় মাত এষাৰ নাই প্ৰত্যেকেই দেখিছে বৰ্তমান অসমত কি হৈ আছে চাৰিওফালে অস্থিৰতা কিন্তু আলফাৰ কোনো নেতৃত্বৰ মাত নাই কিয় নাই তেওঁলোকে কৰবাত ব্যৱসায় মানে ব্যস্ত আছে নেকি নে কি কিহত ব্যস্ত তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ মাত নাই সাংস্কৃতিক ক্ষেত্ৰত তেওঁলোকৰ মাত নাই সামাজিক ক্ষেত্ৰত তেওঁলোকৰ মাত নাই চাৰিওফালে অস্থিৰতা মূল্য বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ মাত নাই চাৰিওফালে বঞ্চনা চাৰিওফালে প্ৰতাৰণা মানে কতো তেওঁলোকৰ মাত নাই কিয় মানে তেওঁলোকে পইচা কেইটা আনিলে মনে মনে থাকিল এয়াই নেকি তেওঁলোকৰ স্বদেশ প্ৰেম এয়াই নেকি তেওঁলোকৰ দেশপ্ৰেম আৰু তোমালোকে কি কৰিছিলা তোমালোকে হাজাৰ হাজাৰ লৰাক উৎসাহিত কৰিছিলা আবেগিকভাৱে ব্ল্যাকমেইল কৰিছিলা আজি ব্ল্যাকমেইল বুলি কম আৰু তোমালোকৰ কাৰণে হাজাৰ হাজাৰ যুৱকে প্ৰাণ দিছিল আৰু এতিয়া তোমালোকে কি কৰি আছা তোমালোকে এটা বিলাসী জীৱন কটাই আছা পিএছৰ লগত লৈ অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়া গাৰ নোম খিয়ৰি উঠে আজি হৈ কথাবোৰ মনত পৰিলে 92-93 চনৰ কথাবোৰ মনত পৰিলে এতিয়াও বুকুৰ ভিতৰত অনুভৱ হয় বুজ্জতাৰ গিপগিপনি দেখ বুলিলে আদেশ নালাগে এতিয়াও কৰবাত অনুৰণিত হয় বিদায় পৰত নৌদিবি আই কেতিয়া আহিম ঘূৰি দেখল লৰাহতে যুজখন পাতিছে মলৈ আছে যে বাদচাই আৰু আপোনালোকে কি কৰিছে অকল মিথিংগা দৈমাৰীৰ পৰিয়াল নহয় গুপ্ত হত্যাৰ নামত বলি হোৱা নিৰীহ লোকসকলৰ স্মৃতিৰ বাবে কিবা কৰিলেনে তেওঁলোকক খুৱৰিলেনে তেওঁলোকক মৰ্যাদা দিলেনে এই প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব লাগিব যদি আপোনালোকে ভাবিছে আপোনালোক নিৰাপদ এতিয়া আপোনালোক নিশ্চিন্ত আপোনালোকক কোনেও নুহুধে তেতিয়ালে ভুল কৰিছে ডাঙৰীয়া অসমৰ শ শ লাখ লাখ জনতা এই প্ৰশ্নটো আপোনালোকক সুধিব এই প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব লাগিব কাৰণ জাতিৰ নামত স্বদেশ প্ৰেমৰ নামত আপোনালোকে যি কাৰবাৰ কৰিলে সেই কাৰবাৰ আৰু অসমীয়া মানুহে পাহৰি নাযায় সেই কাৰবাৰক অসমীয়া মানুহে ৰেহাই নিদিয়ে সেই কাৰবাৰৰ বাবে আপোনালোকে জবাব দি হ'ব লাগিব কাৰণ আমিও বিচাৰো সকলোবোৰ শান্তিপূৰ্ণভাৱে হওক আমিও বিচাৰো পৰজবুৰা অৰণ্যৰ মাজৰ পৰা স্বদেশলৈ গুচি আহক শান্তি প্ৰক্ৰিয়া হওক কিন্তু আপোনালোকে শান্তি চুক্তি কৰাৰ পিছত যি ধৰণে মৌন যি নিৰ্লিপ্ত জাতিৰ স্বাৰ্থ জাতীয় বিষয়বোৰৰ স্বাৰ্থত যি ধৰণে নীৰৱতা অৱলম্বন কৰিলে দেখি দুখ লাগিছে মাতক জাগক নিজৰ কথা ভাবি নিজৰ ভৱিষ্যতৰ কথা ভাবি যদি আপোনালোকে একো নামাতাকে থাকে তেতিয়ালে অসমৰ ইতিহাসে আপোনালোকক ক্ষমা নকৰিব গতিকে কথাবোৰ পাহৰি নাযাব অনুপ চেতিয়া অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া গতিকে আলফাৰ নেতৃত্বক আমি অনুৰোধ জনাইছো তাৎক্ষণিকভাৱে আপোনালোকে শহীদ পৰিয়ালক অৰ্থনৈতিক সাহায্য দিয়ক
ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে যেহেতু আপোনালোকক পেকেজ দিছে কেইবাহাজাৰ কোটি টকা আৰু আপোনালোকে নিজৰ মাজত ইতিমধ্যে ভগাই লৈছে এই লৈও আলফাৰ মাজত কিছু অভিযোগ আছে এই লৈও আলফাৰ মাজত শ্ৰেণী বিভাজন হৈছে এই সম্পৰ্কে অনাগত সময়ত কম কোনে কোনে আৰ্থিক সাহায্য পোৱা নাই কোনে পাব লাগিছিল মুখ্যমন্ত্ৰীয়ে কি কৈছিল এই সকলোবোৰ কথাও ক'বলগীয়া আছে কাৰণ এই অৰ্থনৈতিক পেকেজৰ নামত আলফাৰ মাজত একাধিক গতৰ সৃষ্টি হৈছে আৰু বহুতৰ বুকুত ক্ষোভ প্ৰতিবাদ গুজৰি আছে এই কথাবোৰে কিন্তু ক্ৰিয়া কৰিব কাৰণ টকা কেইটা পায়েই যদি সকলো পাহৰি যায় তেতিয়াহ'লে নহ'ব ডাঙৰীয়া গতিকে অসমৰ প্ৰিয় দৰ্শক এই কথাবোৰ আপোনালোকে সুধক কি কৰিলে তেওঁলোকে শহীদ পৰিয়ালক অৱজ্ঞা কৰিলে নহ'ব শহীদ পৰিয়ালক বঞ্চিত কৰিব নোৱাৰে শহীদ পৰিয়ালক প্ৰাপ্য অধিকাৰ নিদিয়াকৈ থাকিব নোৱাৰে মহাশয় মনত ৰাখিব